কিমান ধুনীয়া লাগে চাওকচোন আহি পেলাই। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকক দেখাই গৈ থাকিম কেনেকুৱা হয় ৰিজৰ্টখন আৰু ক'ত আছে গোটেইখিনি দেখাম। ভিতৰলৈ সোমাই আহি আছো, পামেই আৰু এতিয়া। এয়া পাই গলোহি আমি মানটো। গেটত আছো। আমি গেটেদি সোমাই আহিলো এতিয়া বৰ্তমান। সোমাই ভাল লাগিছে, ধুনীয়া একদম জংঘল টাইপ। ইয়াতে পাৰ্কিং আছে, আগত গাড়ীখন ৰখাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছো বাৰু। এইখিনিতে আপোনাৰ এইখিনি পাৰ্কিং কৰি পেলাই ৰিচিপশ্যন এৰিয়াটো আছে, এইখিনিতে আমি তাতে ৰৈ পেলাই দেখাই লৈছোঁ এবাৰ আপোনালোকক। এইপিনেদি ৰেষ্টুৰেণ্টখন আছে, এইপিনেদি উঠি আহিলে ফাৰ্ষ্ট ফ্ল'ৰত আছে এইখন ৰেষ্টুৰেণ্টখন। ইয়াতে ৰুফটপতো এখন ৰেষ্টুৰেণ্ট আছে এইখন। আৰু সেই পিনেদি ভিতৰলৈ সোমাই যাব পাৰি, আৰু বহুতখিনি জেগা আছে, সোমাই যাম এতিয়া। এইপিনে ৰেষ্টুৰেণ্টৰ পৰা ওপৰতে উঠি আহিলে এইপিনে আছে, এইপিনে থাকাৰ কটেজ আছে, আৰু ইয়াতে বহিব পাৰে, কথা চথা পাতিব পাৰে ধুনীয়া। এইপিনে ধুনীয়া ৰুমবিলাক আছে, সিহঁতৰ ৰুমবিলাক বহুত ধুনীয়া ধুনীয়া কটেজবিলাক। মই দেখাই গৈ আছোঁ, ভিতৰলৈ সোমাই আহি আছোঁ এতিয়া। কটেজৰ ভিতৰটোত দেখাব নোৱাৰিলোঁ কাৰণ তাত মানুহ আছে বৰ্তমান, কিন্তু একদম ধুনীয়া মানে এইকেইটা কটেজ মানে সিহঁতৰ মেইন কটেজ আৰু এইকেইটা একদম ধুনীয়া একদম গোটেইখিনি, কিন্তু ভিতৰত মানুহ থকাৰ কাৰণে ভিতৰখন দেখাব নোৱাৰিলোঁ, বাহিৰৰ পৰাই দেখাইছোঁ আপোনালোকক। এইপিনে আছে আগলৈ কেম্প চাইট আছে, জিপ লাইনিং আছে, কামাণ্ডো নেট আছে, আৰ্চাৰী আছে, এয়াৰ গান আছে, বাৰ্মা ব্ৰিজ আছে, এইবিলাক গোটেইখিনি আছে আগলৈ দেখাই আছোঁ আপোনালোকক। আৰু ইয়াৰ ভিতৰতে এখন চাহ বাগানো আছে। এইটো পহু দেখিছে আপোনালোকে চাগে, এইটো ইয়াৰ ভিতৰতে ঘূৰি ফুৰিছে। ইপিনেদি আগলৈ গ'লে আপোনাৰ এক্টিভিটিখিনি কৰিব পাৰি। ইয়াতে ৰেটবিলাক লিখা আছে, আপোনালোকক মই দেখাই দিছোঁ। এইটো জিপ লাইনিঙৰ এডাল তাঁৰডাল, ইপিনেদি জিপ লাইনিঙলৈ যায়। ই বাঁহৰ ব্ৰিজখন দি গৈ ওপৰলৈ উঠি যায়। আপোনালোকে পৰিৱেশটো চাওক কি ধুনীয়া। ইয়াতে বহি আপোনালোকে টাইম স্পেণ্ড কৰিব পাৰে, খাব পাৰে। আৰু এইপিনেতো গোটেইটো সেইপিনে পাহাৰ আছে, আৰু এক্টিভিটিছৰ বস্তুখিনি এইটো চাইডে আছে, যাম আমি কৰিম, দেখাম আপোনালোকক। ইয়াতে বটিঙো কৰিব পাৰি, এই তলৰ চাইডে বটিং কৰিব পাৰে। এইকেইটা আছে ধুনীয়া ধুনীয়া। আৰু এইপিনে কেম্প চাইট আছে, আপোনালোকে কেম্প কৰি থাকিব পাৰিব ৰাতি। এয়া আমি আৰ্চাৰীৰ কাৰণে লৈ ল'লোঁ অস্ত্ৰ শস্ত্ৰবিলাক। এইপিনে আছে এইখন, ইপিনে এটা গছৰ ওপৰত ঘৰ এটা আছে, ট্ৰি হাউচ। ইপিনে এয়াৰ গান আছে। এইপিনে এয়াৰ গানো আছে, আপোনালোকে আহিলে এয়াৰ গান শ্বুট কৰিব পাৰিব।
এইখন হ'ল কামাণ্ড নেট, ইয়াতেও উঠিব পাৰিব। এখন একচুৱেলি সৰু ল'ৰা ছোৱালীৰ কাৰণে, ময়ো সৰু, সেইকাৰণে ময়ো উঠি চালোঁ এবাৰ। এইখন হ'ল বাৰ্মাৰ ব্ৰিজ। এতিয়া বাৰ্মাৰ ব্ৰিজেদি যাম মই। এইখনে একচুৱেলি ক'বলৈ গ'লে ভাল ভয় লগা এটা, মই ভালকৈ ভয় খাই গ'লোঁ বাৰু মাজলৈ গৈ, বহুত বেয়াকৈ মানে আপোনাৰ কঁপি গৈছিলে। আপোনালোকে ইয়াতে ফিচিঙো কৰিব পাৰে, ময়ো কৰিলোঁ, কিন্তু এটাও মাছ নাপালোঁ। আৰু মাছটো আপোনালোকে এৰিও দিব পাৰে আৰু নহ'লে কিনি পেলাই লৈও আহিব পাৰিব। মই ট্ৰাই কৰিলোঁ 2-3বাৰমান, আপোনালোকক এটা ক্লিপহে দেখাইছোঁ। মাছটো খালি উঠি নাহিলে আৰু ভালকৈ মই মাৰিবও নাজানো। এই ৰিজৰ্টখনৰ নাম হ'ল মাণ্ডু দাস কেপ ৰিজৰ্ট। কাজিৰঙাত আছে, কাজিৰঙা কহৰাত আছে, আৰু লোকেশ্যনটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম বাৰু। আৰু মই খানা পিনা ইমান মানে ৰেষ্টুৰেণ্টৰ ভিতৰৰখিনি নেদেখাওঁ, কাৰণ আপোনালোকে যাতে হলিডেত আহিব পাৰে তাৰ কাৰণে লোকেশ্যনটোহে দেখাই দিওঁ। বাকী ভিডিঅ'টো আজি ইমানখিনি আছিলে। চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।